নেক্সট বর্গ ধাতব ধর্ম কেনেদৰে পৰিৱৰ্তিত হয় এনসারটো কি লিখা আছে চোৱা যে বর্গ পর্যাবৃত্ত তালিকাৰ বর্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ অক্ষৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায় ফলত পৰমাণুৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্ব বৃদ্ধি পায় সেইবাবে বর্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পায় সেয়েহে পৰ্যাবৃত্ত তালিকাৰ বর্গ এটাত ওপৰৰ পৰা তললৈ গলে ধাতৱীয় ধৰ্ম বৃদ্ধি পায় চোৱা যে পৰ্যাবৃত্ত তালিকাত কি হয় সাপোজ আমি মৌল লৈ আছো লিথিয়াম 2 1 এতিয়া দ্বিতীয় পৰ্যায়ৰ চোৱা প্ৰথম বৰ্গৰ মৌল লিথিয়াম দ্বিতীয় পৰ্যায়ৰ 2 1 দ্বিতীয় পৰ্যায়ৰ প্ৰথম বৰ্গ চোৱা দুটা কক্ষ আছে আৰু যোজক ইলেক্ট্ৰন কেইটা আছে এটা আছে দুটা কক্ষ হলে দ্বিতীয় পৰ্যায় আৰু এটা ইলেক্ট্ৰন থাকিলে কি হয় ই এক নম্বৰ বৰ্গত আছে তাৰ পিছত চোৱা লিথিয়াম তাৰ পিছত সোডিয়াম 2 8 1 এতিয়া চোৱা 3 নম্বৰ পৰ্যায় তিনিটা কক্ষ আছে কিন্তু বৰ্গ এক নম্বৰ বৰ্গ তাৰ পিছত চোৱা পটাছিয়াম 19 নম্বৰ 2 8 8 1 এতিয়া চোৱা 1 2 3 4 নম্বৰ বৰ্গ পৰ্যায়ৰ এক নম্বৰ বৰ্গত আছে যোজক ইলেক্ট্ৰন 1 এতিয়া তুমি নিশ্চয় জানা যে ইয়াতে কি হল যে এই পৰমাণু কেইটা যিমানে চোৱা ওপৰৰ পৰা তললৈ আহিছে ওপৰৰ পৰা কলৈ আহিছে তললৈ আহিছে যেতিয়া তললৈ আহিছে চোৱা কক্ষৰ সংখ্যা বৃদ্ধি পাইছে প্ৰথমটো আছিল দুটা সেকেন্ডটো আছে তিনটা তাৰ পিছত চাৰিটা পাঁচটা এনেকে বাঢ়ি গৈছে যিমানে কক্ষৰ সংখ্যা বাঢ়ি যাব তেতিয়া কি হ'ব পাৰমাণবিক আকাৰ বাঢ়ি যাব আৰু পাৰমাণবিক আকাৰ বাঢ়ি গলে কি হ'ব বহি ইলেক্ট্ৰনক আকৰ্ষণ কৰা ক্ষমতা কমি যাব যে নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্ব বাঢ়ি যাব সেইবাবে কি হ'ব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা তেতিয়া বাঢ়ি যাব কিয় বাঢ়ি যাব চোৱা দূৰত আছে আকৰ্ষণ কৰিবলৈ সময় লাগিব বা শক্তিৰ প্ৰয়োজন হ'ব গতিকে ইমান শক্তিৰে আকৰ্ষণ কৰিব নোৱাৰিব গতিকে বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ অক্ষৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নিউক্লিয়াছ আৰু বহিতম ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব বৃদ্ধি পায় ফলত বৰ্গ এটাত ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পায় তেতিয়া ধাতৱীয় ধৰ্ম কি হ'ব যিমানে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পাব ধাতৱীয় ধৰ্ম সিমানে কি হ'ব বৃদ্ধি পাব সেই কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ কি হয় ধাতৱীয় ধৰ্ম